দোস্ত বৰ্তমান অসমৰ মানুহ কিমান নিৰাপত্তাত আছে আৰু কিমান সুৰক্ষিত আছে চাওক বৰ্তমান গোটেই অসম লৈ পেলাই আপোনাৰ বানপানী আৰু ক'বলগীয়া নাই মানে ইমান হাহাকাৰ হৈছে যাতে অকণমান থাকিবলৈ মানে সেইখিনি ঠাই নাই যাতে মানুহে সেইখিনি অকণমান নিৰাপত্তা ল'ব আৰু য'ত মানে অকণমান মানে থাকে ঠাই মানে ৰাতি মানে শুবলৈ অকণমান যাতে সেইখিনি ঠাই নাই মানুহৰ মানে ইমানেই ভয়াৱহ বান পৰিস্থিতি মানে গোটেই অসমক মানে আৱৰি ধৰিছে আৰু এনেকুৱা হৈছে বৰ্তমান অসমত এনেকুৱা অৱস্থা হৈছে মানুহ খাবলৈ থাকিবলৈ অকণো ঠাই নাই জীৱ জন্তুৰ কথাটো বাদেই দিয়ক মানুহ থাকিবলৈ ঠাই নাই জীৱ জন্তু ক'ত নাথাকিব আজি চাওক কাজিৰঙাৰ যিবোৰ মানে জীৱ জন্তু আছে চবকেইটা কি হ'ল জীৱ জন্তু চবকেইটা ওলাই গ'ল আৰু সেইকেইটা জীৱ জন্তু বন্যহস্তি যিবিলাক প্ৰাণী আছে বন্য প্ৰাণীবিলাক মানুহৰ ঘৰে বাহিৰে আৰু য'তেই মানে আক্ৰমণ কৰিবলৈ মানুহক লৈছে আৰু এইফালেতো চাওক বান পৰিস্থিতি আৰু আনফালে এই বন্যহস্তিৰ মানে সেইবিলাক আক্ৰমণ তো মানুহ ক'ত যাব এতিয়া এনেকুৱা হৈছে বৰ্তমান অৱস্থা মানুহৰ অকণমান যে থাকিবলৈ ঠাই সেইখিনি নিৰাপত্তা সেই নিৰাপত্তাখিনি এতিয়া অসমত নাই মানে ইমানেই ভয়াৱহ বান পৰিস্থিতি হৈছে আপোনাৰ মানে আৰু ক'বলগীয়া নাই 2024 এনেকুৱা বহুত ঠাইত এতিয়া উজনিৰ পৰা নামনিলৈ এতিয়া বানপানী আৰু একো ক'বলগীয়া নাই ইমানেই ভয়াৱহ বান পৰিস্থিতি হৈছে তো যিসকল বান পৰিস্থিতিত যিসকল মানে অকণমান কষ্ট কৰি আছে সেইসকল অকণমান সহায় কৰক যিসকল মানে অকণমান মানে যি পাৰে আপোনালোকে মানে অকণমান সহায় কৰিবলৈ সিহঁতক অকণমান ইচ্ছুক কৰক আকৌ অকণমান সহায় কৰক য'ত নেকি বানপানী হোৱা নাই তাতে বানপানী হোৱাৰো সম্ভাৱনা আছে কাৰণ ইমানে ভয়াৱহ পৰিস্থিতি হৈছে বৰ্তমান বান পৰিস্থিতি দিনে দিনে পানী বাঢ়ি আছে নদীৰ পানী বাঢ়ি আছে আৰু মথাউৰিটো আপোনাৰ সীমা নাই কিমান যে মথাউৰি ছিঙিছে ৰাস্তা ঘাট মানে কিমান ঘৰ বাৰী মানুহৰ আপুনি কাইলৈ মই চাইছিলোঁ এটা আপোনাৰ মানে 7 লাখ কিমান কৈছিলে 70 লাখৰ ওপৰত আপোনাৰ মানে ইমান মানুহে মানে ক্ষতিগ্ৰস্ত হৈছে আৰু বহুত মানুহ মৃত্যুৰ মুখতো পৰিছে আৰু ইমান মানে অৱস্থা হৈছে এইবাৰ ভয়ানক ভাল একদম মানে কাল ৰূপত পৰিছে মানুহ ইমানেই অৱস্থা হৈছে মানুহ আৰু ক'বলগীয়া নাই এনেকুৱা অৱস্থা যদি হয় তেন্তে দুখীয়া মানুহবিলাকৰ যিবিলাক ঘৰ থাকিবলৈ অকণমান ঠাই আছিল সেইখিনি ঠাই যদি লৈ যায় ঘৰ বাৰী যদি ভাঙি পেলাই আচলতে সেই মানুহবোৰ ক'তনো যাব চাওক আজি চাওক গোটেই অসম লৈ পেলাই ইমানে ভয়াৱহ বান পৰিস্থিতি হৈছে মানুহ মানে আৰু ক'বলগীয়া নাই য'ত মানে অকণমান বহুত মানুহৰ কাইলৈ মই চাইছিলোঁ এতিয়া বহুত মানুহ আপোনাৰ ধান বৰা আছিল এইবিলাক চব মানে গুচি গৈছে আৰু ঘৰ বাৰী ভাঙিছে কিমান যে মানে ভয়ানক এইবাৰ মানে পৰিস্থিতি বান হৈছে ইমানেই মানুহ নিৰাপত্তাত আচলতে ক'বলৈ গ'লে মানুহ অকণমান নিৰাপত্তাত নাই কাৰণ ইমানেই ভয়াৱহ পৰিস্থিতি হৈছে আৰু বহুতো মানুহ মৰিছে আৰু থাকিব ঠাই নাই মানুহক সিহঁতে নাৱেৰে যিয়েৰে হওক মানে আনিছে মানে নিৰাপত্তা ঠাইলৈ আনিছে মানে নিৰাপত্তাত ক'বলৈ আচলতে একো নাই নিৰাপত্তাত নায়েই মানুহ কাৰণ ইমানেই ভয়াৱহ বান পৰিস্থিতি হৈছে সেইবাবে কৈছোঁ যদি আপুনি অকণমান নিৰাপত্তা ঠাইত আছে যিসকল বান পৰিস্থিতিত ইমান হাহাকাৰ মানে অৱস্থাত আছে সেইসকল অকণমান সহায় কৰক আৰু সেইসকল অকণমান নিৰাপত্তা ঠাইলৈ আনক কাৰণ বহুতো সৰু বাচ্চা আছে বহুতৰ কিবা সৰু বাচ্চা বা ডাঙৰ মানুহ হওক কাৰণ ইমান ভয়াৱহ বান পৰিস্থিতিত মানুহ মৰি যাব পাৰে সেইকাৰণে অকণমান সিহঁতক সহায় কৰক সিহঁতক অকণমান নিৰাপত্তা ঠাইলৈ আনক এইখিনি আৰু